ইয় বাই গছ পুলি ৰুব লাগে হেনো। হে গছ পুলি ৰুব লাগে আকৌ। গছ পুলি ৰুব লাগে হেনো তোক পইচা পাবি যে ফটো মাৰিব লাগে হেনো। ইয় ফটো মাৰিব লাগে, মোৰ যে ফটো মাৰিব লাজে লাগে এনেকুৱাজনীকে। আৰু ভৱিষ্যতে কেতিয়াবা এনেকে অভিনেতা বনিবলৈ মন আছে নেকি? অভিনেত্ৰী সেনেকুৱানো ক'ত পাৰিমনো ন আমি। নাই কেনেকে মনলৈ আহিলে যে চেমন্তিকা বা আৰু দীপলিনা বাহঁতৰ মানে সেই মুখখন যে লগাম সেই ফটোখনত কেনেকে আহিলে? কলৰ কলডিল বগা গালত কলা তিল মিনিটে মিনিটে কাৰেণ্ট কাটে মহে কটাহে 1000 বিল চাকবাই নমস্কাৰ বন্ধুসকল, সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই ৰুদেশ শইকীয়াই আৰু মোৰ লগত আজি আছে বৰ্তমান এইফালে অনদীপ। আৰু মই সকলোকে প্ৰথমতে চিনাকিটো দি লওঁ, তাৰপিছত জনাই আছোঁ এই মুখকেইখন আজি মই চিনাকি কৰাই দিবলৈ লৈছোঁ। কিয় আচলতে মই বৰ্তমান আহিছোঁ আমাৰ লিৰা গেটৰ ওচৰতে হুনজান এখন গাঁৱত আছোঁ বৰ্তমান। আৰু এইফালে আছে মোৰ লগত বৌ, এই আমাৰ অনদীপৰ মিছেছ হয়। আৰু এইফালে লগতে আছে আমাৰ খুৰীদেউ, অনদীপৰ খুৰীদেউ ন। নমস্কাৰ দেই সকলোকে। আৰু আজি মানে বহুত দিনৰ পৰা অহা কথা হৈ আছিলে ইয়াত, আৰু আজি এইকাৰণে আহিছোঁ যে মোৰ বন্ধু অনদীপ খুব ধুনীয়াকৈ আপোনালোকে হয়তো আছামিজ 4G চেনেলটোত 4G HD ন, সেই চেনেলটোত মানে খুব ধুনীয়া আপোনালোকে বৰষা বা চেমন্তিকা বা কেতিয়াবা এমি বা তেওঁলোকৰ খুব ধুনীয়া ধুনীয়া এটা চৰিত্ৰ দেখা পোৱা যায়, বা খুব ধুনীয়া এণ্টাৰটেইনমেণ্ট ভিডিঅ' দেখা পোৱা যায়। আচলতে তাৰ আঁৰত থকা ব্যক্তিকেইজন এই হৈছে মেইনকৈ বৌ। স্বাগতম জনাইছোঁ প্ৰথমতে দেই মোৰ চেনেলটোলৈ। আৰু এইফালে খুৰীদেউকো স্বাগতম জনাইছোঁ। আৰু এইফালে অনদীপ, তোমাকো স্বাগতম থাকিলে। আৰু অনদীপ হেঁতে যেতিয়া ভিডিঅ' কৰা হয় আচলতে তেওঁলোকৰ ফেচকেইটা ওলাই নাথাকে। সেই যিটো ভিডিঅ' কৰা হয় কাৰ্টুন, যেনেকৈ মই ক'লোঁ নহয় কেতিয়াবা বৌয়ে চেমন্তিকা বনিবলগীয়া হয় নাই বৌ, কেতিয়াবা এইফালে খুৰীদেৱে কেতিয়াবা বৰষা আনিবা বনিবলগীয়া হয়। আৰু নিজৰ মানে যিটো মৰাণ জনগোষ্ঠীৰ ভাষা আমি ঘৰত যিটো কওঁ মানে সেইটো ভাষাৰে মানে বনাওঁ। আৰু প্ৰথমে আমি মানে স্ক্ৰিপ্টটো মানে লিখি লওঁ, লিখি লৈ মানে আমি প্ৰিণ্ট আউট কৰি লওঁ এনেকুৱা ধৰণে। আৰু ইয়াত আপোনালোকে দেখিছে এনেকুৱা ধৰণে প্ৰিণ্ট আউট কৰি লওঁ। আৰু প্ৰথমে আমি মানে ভইচ অভাৰ কৰোঁ। প্ৰথমে মানে গোটেই কাহিনীটো বনাই মেলি ভইচ অভাৰ কৰিবলৈ দিওঁ। আৰু আমি ৱায়াৰলেছ যিটো আপোনালোকে দেখিছে ইয়াৰ বয়া V20 এই মাইকটোত আমি ৱায়াৰলেছটোত এইটোতে কৰোঁ, যাতে মাতটো যাতে খুব ভাল হয় বুলি এইটোতে কৰিবলৈ মানে চেষ্টা কৰিছোঁ। আৰু আপোনালোকে বাকীখিনি আপোনালোকক ক'ম। প্ৰথমতে মই আজি ভিডিঅ'টো কোনো ধৰণৰ ভ্লগ নহয়, কোনো ধৰণৰ কি বুলি ক'ম এতিয়া, মই যেনেকৈ সদায় নৰ্মেল ভিডিঅ' বনাই থাকোঁ তেনেকুৱা নহয়। আচলতে খুব ধুনীয়া এটা কেৰেক্টাৰৰ মুখকেইখন আপোনালোকে আচলতে চিনি নাপায়, তেওঁলোকক মই চিনাকি কৰাই দিবলৈহে এই ভিডিঅ'টো বিশেষকৈ কৰিলোঁ। আচলতে সেইকাৰণে প্ৰথমতে মই আমাৰ বৌ আৰু খুৰীদেউৰ পৰা খুব ধুনীয়াকৈ যেনেকৈ ভিডিঅ'বোৰ চলে তেনেকুৱাকৈ মানে এটা শুনিব বিচাৰিম। তেওঁলোকে খুব ধুনীয়াকৈ আচলতে মাতটো ভইচ অভাৰটো দিয়ে, যিহেতু ভিডিঅ'টো আপোনালোকে দেখে চেমন্তিকা বা হওক বা এমি বা হওক বা বৰষা বা তেওঁলোকৰ। প্ৰথমতে মই শুনিব বিচাৰিম বৌ কিবা এটা মানে ভনী হ'লে আৰু মানে ইয়াত আছে দিয়ে। ইয়াত আছে আচলতে এখন হয় স্ক্ৰিপ্ট হয়। স্ক্ৰিপ্ট মানে কি আৰু জাষ্ট ভনী আৰু বাই ভনী দুজনীৰ মাজতে ভিডিঅ'বোৰ হয়, যিহেতু কথা বতৰা চলে। তেওঁলোকে ক'ত বিহু চাবলৈ যাব, ক'ত ফাংচন চাবলৈ যাব, নহয় জানো বৌ? তো তেনেকুৱা ধৰণে স্ক্ৰিপ্টবোৰ লিখা হয়, তাৰপিছতে আৰু কোৱা হয় যে বাই কেনেকৈ কি হয়। মই অলপমান বৌ কৈ দিলে ভাল হ'ব। আৰু বৌ এতিয়া শুনাব প্ৰথমে আপোনালোকক, ভনীটো আছে ন, দুজনীয়ে ক'লে ভাল হ'ব একেলগত। শুনাম। ইয় বাই গছ পুলি ৰুব লাগিছে হেনো। হে গছ পুলি ৰুব লাগে হেনো। ধৰি লওক মানে ভনীটো গোটেই ভনীয়ে যিমানখিনি ক'ব লাগে একেবাৰে ভনীয়খিনি শেষ কৰি লওঁ, আজৰি কৰি দিওঁ তাৰমানে। মোক এটা কাম কৰাক, এতিয়া মানে এই বৌৰ এই যিখিনি ভনী বা কি বুলি আছে এই দুলাইন মান কৰি দিলে হৈ যাব। তাৰপিছত বৌটো খুৰীদেউটো এক্সট্ৰাকে ভনীয়টো খুৰীদেউ এনেই কৰিব। দুলাইন মান ইয় বাই গছ পুলি ৰুব লাগে হেনো। গছ পুলি ৰুব লাগে হেনো তোক পইচা পাবি যে ফটো মাৰিব লাগে হেনো। এতিয়া আমি খুৰীদেউৰ পৰা শুনিম। আচলতে সেই মাজে মাজে থাকি যোৱা এলাইনটো মানে এতিয়া আমাৰ খুৰীদেউ শুনাব আপোনালোকে। এইফালে ওচৰলৈ গৈ দিছে। হে গছ পুলি ৰুব লাগে আকৌ। ইয় ফটো মাৰিব লাগে, মোৰ যে ফটো মাৰিব লাজে লাগে এনেকুৱাজনীকে। তো এয়া আপোনালোকে দেখিছে আচলতে ভাষাটো এটা খুব সুন্দৰ ভাষা, আৰু মই বিশেষকৈ ভাষাটো বেছি ভাল পাওঁ। আৰু এই যিটো টিউন আছে বৌহঁতৰ বা খুৰীদেউহঁতৰ, আমাৰ অনদীপহঁতৰ, আৰু লগতে গোটেই চেনেলটো হেণ্ডেল কৰে আমাৰ এইফালে মোৰ লগত আছে অনদীপে। আৰু কেনেকৈ কিমান কষ্ট হয় বা কেনেকুৱা কি অনুভৱ হয় যেতিয়া কামখিনি কৰি থকা সময়ত। ৰাইজেতো খুব মৰম দিলে মাজতে, এতিয়াও মৰম দি আছে, কিন্তু আজিকালি অকণমান ভিডিঅ' কম দেখিছোঁ। কিয় কাৰণে? মানে কি হয়, প্ৰথমে কাহিনীটো আমি প্ৰথমে ভাবি লওঁ মানে কেনেকুৱা ধৰণে বনালে ভাল হ'ব। আমাৰ সেই যিহেতু চলা ফুৰা ভিডিঅ' নহয়,
একে ঠাইতে থাকেতো কেৰেক্টাৰবিলাক অকল মানে যিটো ফেচ সেইটোহে অলপ মানে ইফাল সিফাল কৰা হয়, এইটো মানে এডিটিং কৰি কৰা হয়। প্ৰথমে আমি কাহিনীটো লিখি লৈ প্ৰিণ্ট আউট কৰি লওঁ। আপোনালোকে দেখিছে এনেকুৱা ধৰণে আমি প্ৰিণ্ট আউট কৰি লওঁ। প্ৰিণ্ট আউট কৰি মানে ভনী আৰু বাই বা আৰু কেইবাগৰাকীও থাকিব পাৰে, প্ৰত্যেকৰে মানে বেলেগ বেলেগকৈ মানে ভইচ অভাৰ কৰা হয়। মানে ভনী হ'লে ভনীখিনি একেলগে কৰি লোৱা হয়, আজৰি কৰি লোৱা হয়। তাৰপিছত বাই হ'লে বাই, আৰু বোৱাৰী যদি থাকে বোৱাৰীকৰ মানে গোটেইখিনি ভইচ অভাৰ কৰা হয়। আৰু ইয়াৰ পিছতে মানে এডিটিং কামত মানে বহিবলগীয়া হয়। এডিটিং কৰোঁতে আটাইতকৈ মানে বেছি সময় লাগে, যিটো মানে ব্লগিং ভিডিঅ'টো মানে সিমান এটা টাইম নালাগে। ব্লগিং এটা 5 মিনিট বা 10 মিনিটৰ ভিডিঅ' উলিয়াবলৈ কেইদিনমান লাগে এনে? তিনদিন মানতো একদম লাগিব, মানে গোটেই দিনটোতো সময় দিব নোৱাৰো। কষ্ট বহুত আছে তাৰমানে। আমাৰ যিটো ব্লগিং হয়, ব্লগিংটো একেদিনাই ভিডিঅ'টো কৰি একেদিনাই দিবও পাৰি, কিন্তু এই ভিডিঅ'টো এনেকুৱা নহয়, বহুত কষ্ট হয়। আছে। তো আজিকালি এতিয়া ভিডিঅ' বহুত কমি গৈছে, কি কাৰণে কমি গৈছে? হয়, মানে আচলতে সময় দিব পৰা নাই, যিহেতু গাটো ভাল নাই। আৰু এটা কথা হৈছে কি, কাহিনী লিখিবলৈ সময়ো লাগে আৰু মানুহবিলাক মানে ব্যস্ত হৈ থাকে। যেতিয়া প্ৰয়োজন হয় মানে তেতিয়া নাপাওঁ। এতিয়া ধৰি লওক কোনোবা এজনী যদি নাথাকে হয়। ক'ৰবাত ঘৰত বা এনেই ক'ৰবাত ফুৰিবলৈ যায়, তেতিয়া অসুবিধা হয়। বা বেলেগে পটককৈ মানে কেমেৰা আগত বা ভইচ অভাৰ কৰিবলৈ হ'লেও মানে প্ৰথম অৱস্থাত মানে নোৱাৰে। কেমেৰা আগত বাৰু বাদেই দিছোঁ, চবৰ লগত নাথাকেতো আৰু আমি কেমেৰা আগতো দুটামান কৰিছিলোঁ আগতে। আৰু সেই কষ্টটো বেছি কাৰণেহে আচলতে আমি ভিডিঅ'টো বনোৱা নাই। আৰু লাহেকৈ মানে ৰাইজে খুব আদৰি লৈছে, খুব ধুনীয়াকে কমেণ্ট কৰিছে, খুব ধুনীয়া ধুনীয়া কমেণ্ট। আচলতে কিন্তু মানুহ কেইগৰাকীক চিনি নাপায় আচলতে। তেওঁলোকে চিনি পায় কেৱল সেমন্তিকা আৰু জানমণি, হয় নাই বৌ? জানমণি, কি কয় যে বৰষাৰাণী, দীপলিনা। এমি, দীপলিনা, হয় হয় এওঁলোককহে চিনি পায়। আচলতে আৰু তেওঁলোকৰ যি মাতকেইটা দিয়ে, তেওঁলোকে আচলতে পিছফালেহে থাকে, মানে তেওঁলোকে আচলতে তেওঁলোকক চিনি নাপায়। হয় কিন্তু ভইচ কেইটা আচলতে এই বৌ কেইজনী হয়, বৌ আৰু খুৰীদেউ ফালে। নিজৰ মনৰ ফালৰ পৰা কিবা এটা কি ক'ব বিচাৰিব ৰাইজক? ৰাইজে যে ইমান মৰম দিছে। ৰাইজে ইমান মৰম দিয়াৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ চেনেলটো আগলৈ চাই থাকিব সকলোৱে। আমাৰ অনদীপৰ চেনেলটো আছামিজ 4G HD চেনেলটো সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। সকলোলৈকে মই ধন্যবাদ জনাইছোঁ ইমানখিনি আমাক মৰম দিয়াৰ বাবে। আগলৈও আৰু বেছি ভিডিঅ' বনাই যাম বুলি আশা কৰিছোঁ। ইমান সম্ভৱ হয় আমাৰ অনদীপৰ ফালৰ পৰাই হ'ব, ইয়াকে ক'লোঁ। আমাৰ চেনেলটো আগবাঢ়ি যোৱাত সকলোৱে সহায় কৰিব, আৰু আমি যিমানখিনি পাৰিছোঁ কৰিছোঁ। চবে আদৰি লোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। আগলৈ আৰু কৰি যাম বুলি আশা কৰিছোঁ, কিমান পাৰোঁ এনেকৈ চাওঁ, আৰু আগবাঢ়ি যাম বুলি ভাবিছোঁ। কি হয়, আমাৰ চেনেলটো মানে ছাবস্ক্ৰাইব কৰি দিব, লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু শ্বেয়াৰটো আপোনালোকেতো ভিডিঅ'বোৰত কৰে বাৰু। আৰু এতিয়া এটা মেইন ডাঙৰ কথা হৈছে যে সমস্যা বহুত আছে এইবিলাক কৰিবলৈ, প্ৰতিঘাত বহুত আছে এইবিলাক কৰিবলৈ, আৰু সকলোৰে সময়ো নহয়। যিহেতু এইখিনি মানে কি হয়, সদায় চিনেমা শ্বুটিং কৰি থকা মানুহ গতে নহয়তো আমাৰ যিখিনি মানুহ, হয় নাই? আমি তো মানে ঘৰত কি হয়, বহুত কাম, তো সকলোৱে ইটো সিটো, ঘৰৰ যিহেতু গাঁৱলীয়া মানুহ। এনেকুৱা হৈছে মানে আমি মানে ভিডিঅ'টো মানে এনেই আজৰি সময়তহে কৰা হয়, যেতিয়া সময় পাওঁ। মানে আমি ডেইলি বা সপ্তাহত মই 2টা বা 3টা তেনেকুৱা ধৰণৰ আমি নবনাওঁ, যেতিয়া সময় পাওঁ। তাৰমানে লাগিলে এসপ্তাহত দুটাও হৈ যাব পাৰে, কেতিয়াবা মানে মাহেকত এটাও হ'ব পাৰে, ঠিক তেনেকুৱা ধৰণেহে বনোৱা হয় অৱশ্যে। আৰু বৰ্তমান এতিয়া যিহেতু মই কথা এটা সুধো অনজি, এতিয়া যিহেতু সিমানখিনি কৰিবলৈ কষ্টই হয়, তেতিয়াহ'লে তোমালোকে এনেকে কৰিম বুলি ভাবিছা নেকি কেতিয়াবা ভৱিষ্যতে? ডাইৰেক্ট মানে মানুহকেইটা ডাইৰেক্ট নিজে এক্টিং কৰি পেলাই, নিজৰ ভইচটো যিহেতু নিজে এক্টিং কৰিলে, তেনেকৈওতো বহুত ভালেকেইটা চাগে ভিডিঅ' বনাইছা? হয়, আমি 2-3টা মান বনাইছোঁ নেকি তেনেকুৱা ধৰণৰ। সেই ভিডিঅ'কেইটা চলিছে, চলিছে, ৰাইজে খুব ধুনীয়াকে চাইছে। এইটো ফেচবুকত দিছিলোঁ। এতিয়া ভাবিছোঁ কি, আমি মানে কেৱল ভিডিঅ'বিলাক ইউটিউবতহে দিম, যিটো আছামিজ 4G HD বুলি আছে। আপোনালোকে গৈ চাব ইউটিউবত ইউটিউবত, আপোনালোকে চাৰ্চ কৰিলে নিশ্চয় পাব। তাত আপোনালোকে মানে সেই ভিডিঅ'বিলাক চাবলৈ পাব। নিশ্চয় ভৱিষ্যতে বনাম, মানে আৰু ডাইৰেক্ট মানে ফেচটোৱে ওলাম। আৰু ময়ো দি দিম লিংকটো চেষ্টা কৰিম। আপোনালোকক ডেছক্ৰিপশ্যনত বা ওপৰত দি দিছোঁ লিংকটো। আপোনালোকে গৈ আছামিজ 4G HD চেনেলটো ইউটিউবত চাব। আৰু ময়ো এষাৰ কৈছোঁ, বহুতখিনি কষ্ট হয় আচলতে তেনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ। ডাইৰেক্ট মানুহকেইটা ওলাই বনোৱাটো ভাল, হয় নাই? হয়। বৌয়ে কি ক'ব? সেইটোৱে ভাল বেছি। খুৰীদেউ কি ক'ব? সেইটোৱে ডাইৰেক্ট মানে মানুহকেইটা ওলাই পিনে যিটো ভিডিঅ' বনাই, সেইটো ইমান কষ্টও নহ'ব। ডাইৰেক্ট যিখিনি শ্বুট কৰিবলগীয়া আছে কৰিব। কথাখিনিওতো এনেও ৰাইজে ভাল পায়, বা তেওঁলোকৰ ছবিবোৰ এনেও ৰাইজে ভাল পায় যিহেতু, গতিকে চেহেৰাকেইটা উলিয়াই পেলাই ডাইৰেক্ট কৰাটো অকণমান ইজি হ'ব। তো ডেইলি যেনেকেও সপ্তাহত 2টা বা 3টা ভিডিঅ' দিলে মানে ভাল, তো ৰাইজেও চাই থাকিবলৈ ভাল পায়। গতিকে মই সেইটোৱে ভাবিছোঁ, ভৱিষ্যতে আমি সদায় এনেকৈ চাই থাকিব পাম বুলি আশা কৰিছোঁ, আৰু সদায় হাঁহি থাকিব পাম বুলি।
হয়। খুব ধুনীয়া আচলতে। আৰু অনদীপৰ ফালৰ পৰা নিজে কি ক'ব বিচাৰিব ৰাইজক, যিহেতু মানে- বহুতখিনি আঁকোৱালি লৈছে, মিলিয়নলৈকে পাইছে ভিউজ? হয় হয় সকলোলৈ মানে ধন্যবাদ জনাইছোঁ আদৰি লোৱাৰ বাবে। আৰু আমি মানে চেষ্টাহে কৰিছোঁ, বৰ্তমান সফল হোৱাগৈ নাই আৰু বহুত কৰিবলগীয়া আছে। নিজে চেষ্টা কৰিছোঁ, বেলেগৰ পৰা মানে ক'ৰবাত শিকি অহা নাই, নিজেই মানে গাঁৱতেই মানে অলপ ইউনিক কৰিব বিচাৰোঁ। আৰু এটা কথা বেলেগে দৌৰৰ মানে পৰা- নকৰা এটাহে মানে কৰিবলৈ মন যায় মানে। তোমাৰ কথা এটা মনত পৰিলে এইখিনিতে, হয়। কেনেকে মনলৈ আহিলে যে সেমন্তিকা বা আৰু দীপলিনা বাহঁতৰ মানে সেই হয়, মুখখন হয়। যে লগাম হয়, হয়। সেই ফটোখনত, কেনেকে প্ৰথমে আহিলে মানে মই মাইণ্ডত মানে? ভিডিঅ' বনাইছিলোঁ 2021 চনত টুইন ক্ৰাফ্টত বনাইছিলোঁ। আপোনালোকে নিশ্চয় টুইন ক্ৰাফ্টটো গম পায়, কাৰ্টুন এইবিলাক যে কাৰ্টুন বনাই, বনাই যে যিবিলাকতে আপোনালোকে ইউটিউবত পায় সেইবিলাক ভিডিঅ'। টুইন ক্ৰাফ্টত বনাইছিলোঁ। টুইন ক্ৰাফ্টত বনাই তাৰপিছত মানে এটা পেকেজ ল'ব লাগে শেষত, মানে 2023 চন মানত মানে পেকেজ বস্তু কিনিব লাগে মানে কেৰেক্টাৰবিলাক কিনিব লগা হোৱাত মানে আকৌ শেষ হ'লে মানে আকৌ কিনিব লাগে মানে তেনেকুৱা ধৰণে মানে তেতিয়া মানে সেইটো সলনি মই ভাবিলোঁ কি, তেতিয়া মই ভাবিলোঁ মই এইটো কম্পিউটাৰত এইটো বনাইছিলোঁ, এইটো কি বুলি কয়, অলপ মজো বুলি কয় যে, যিটো অলপ কমেডি এটা আছে নহয় ভাইন্স বুলি ইউটিউবতে যে, গম পালো। অলপ সেনেকুৱা টাইপৰ বনাব চেষ্টা কৰিলোঁ। এটা ভিডিঅ' বনাওঁতে বহুত টাইম লাগে তেনেকুৱা হ'লে। আপোনালোকে নিশ্চয় মানে যিসকলৰ CN কাম ভাইন নাই, নে কি বুলি আছে যে, অলপ মানে হালা গোলা কৰি থাকে যে পুৰা ভিডিঅ'টো, মানে তেনেকুৱা ধৰণৰ ভিডিঅ' বনাম বুলি ভাবিছিলোঁ। মই তেনেকুৱা ধৰণৰ এপটো কিনিলোঁ দেই। এপো কিনিলোঁ। কিনিব লাগে নেকি সেইবিলাক? সেইবিলাক এপ কিনিব লাগে বাৰু। অ। এতিয়া যেনেকে আফটাৰ ইফেক্টছ হওক, যিটো প্ৰিমিয়াম ভাৰ্চন আছেতো, আফটাৰ ইফেক্টছ হওক বা যিকোনো ভিডিঅ' এডিটিং হওক, এপ হওক, সেইবিলাকতে মানে ফিল্মৰা মানে ফ্ৰী ভাৰ্চনো পায় বা পেইড ভাৰ্চনো পায়। সেইবিলাক ভাল, আৰু তাত মানে আমি বনাবলৈ চেষ্টা কৰিছিলোঁ। বহুত টাইম লাগে, প্ৰথম অৱস্থাত অৱশ্যে লাগিবই, কিন্তু বেছি টাইম লগাৰ কাৰণে মানে মই সেইটো বাদ দিলোঁ। তাৰপিছতে মানে মই ভাবিলোঁ কি, এনেকুৱা ধৰণে মানে বহুতে মানে যেতিয়া মই কাৰ্টুন ভিডিঅ' বনাওঁ, কথাখিনি মানে টুইন ক্ৰাফ্টত যেতিয়া বনাইছিলোঁ মানে, তেতিয়া কথাখিনি মৰাণ ভাষাৰ হয়, মৰাণ জনগোষ্ঠীৰ ভাষাৰ, কিন্তু ড্ৰেছযোৰ মৰাণৰ নহয় মানে। তেতিয়া মানুহে কমেণ্ট কৰে কি, ড্ৰেছযোৰ কৰিব পৰা যাব নেকি বুলি মানে কয়, বা অকল কথাখিনি মানে হৈছে। টুইন ক্ৰাফ্টত যিটো পিকচাৰ হেৰিটোহে থাকে, তাৰ মানে পুতলাটো থাকেতো, পুতলাটো থাকেতো। সেই তাত মানে যিহেতু ড্ৰেছটো নাথাকে, অ। এটা দুটা তাত ড্ৰেছ লগাব চেষ্টা কৰা হৈছিলে নেকি বা? ড্ৰেছ দুটামান লগাইছিলোঁ, হ'লেও মানে পাৰফেক্টনেছটো নাপায় মানে তাত। সিমান সেইটো মানে অনলাইনতো ড্ৰেছটো নাপায়, নিজে মানে ফটো মাৰি ল'ব লাগে। তেতিয়া কি কৰিলোঁ মই, ফটো মাৰি ল'লোঁ, একে মানুহবোৰ থিয় কৰাই ফটো মাৰি ল'লোঁ মানে, এটা অৰিজিনেল। ডাইৰেক্ট মানে বহুতো ফটো মাৰি পেলাই ক'ৰবাত এই বান্দাতে বহাই পেলাই ফটো মাৰি পেলাই বহাই দিয়ে। বহাই দিওঁ, য'ত ত'ত যাকে এই তাকে বস্তুটো ভাল লাগে, কেতিয়াবা পদূলি মুখত। যাকে তাকে য'ত ত'ত পালে মানে মাৰি লওঁ। হ'লেও কৰি লওঁ মানে, বিয়া ঘৰত চিয়া ঘৰত ক'ৰবাত যদি পাওঁ, সেয়াৰ পৰা আনি মানে মাথাটো নলগাওঁ সিহঁতৰ, সেইটো মাথাটো বনাব পৰা যায়, কিন্তু সেইটো মাথা যদি লগাওঁ ভিউজটো নাহিব, ভিউজটো নাহিব, হয় নাই, চিনি নাপায়। সেইটো কথা গতিকে মানে তাত মানে অলপ আগতেই মানে পপুলাৰিটি থকা নহয়, যিবিলাক ভিউজ বুলি নহয়, আচলতে সেই বস্তুটোৱে ইউনিক, নহয় জানো? ইউনিক বস্তুটোৱে বুজাইতো। ইউনিকটো, সেয়া ভিউজ বুলি একচুৱেলি নাহে এইটো কথাটো। ইউনিক অলপ, সেইটো কৰাই গৈছে তেনেকুৱাকে। কৰাই গৈছে। তাৰপিছত বৰ্ষাৰাণী মাথা আৰু মুখখন মানে শ্যামন্তিকা মুখখন, ফেচটো দেই, মানে যাৰ যিটো লগত মিলে আৰু মানে গাটো চাব লাগিবতো। বডিটো চাই পেলাই আৰু যাক য'ত ত'ত লগালে নহ'ব, সেইবিলাক চাই মেলি অলপ মিলাই মেলি মানে এডিটিং কৰোঁ তাৰমানে। সেই এডিটিং কৰোঁতে আটাইতকৈ টাইম লাগে মানে, বহুত টাইম লাগি যায়। কেতিয়াবা ৰাতি 12টা 1টা এই বাজি মুখখন যায়গৈ। মিলাব লাগে ন কথা কোৱাত, মুখখন মিলাব লাগে এডিটিং, সেইটো কিন্তু সেইটো পেইড ভাৰ্চনে হয়। কথা কোৱাটো সেইটো কিনিব লাগে। সেইটো মানে যিটো অলপ একজেক্ট যদি মিলাবলৈ যাওঁ, এইবোৰ ওপৰলে তললে এনেকে নিব লাগেতো, কথাটো হেৰিয়ত বহুত কষ্ট হয় তাৰমানে। সেইকাৰণে সেইটো বহুত কষ্ট আছে এইবিলাক যদি ফ্ৰীকো পায়, ফ্ৰীকে হ'লে একজেক্ট মানে নিমিলিবও পাৰে তাৰমানে। নিমিলে, খালি অকল কথা মুখখন এনেকে কৈ থাকে আৰু কৈ থাকিব, সিহঁতে হেৰি কৰি দিব লাগিব, মানে ভইচটো লগাই দিব লাগিব, ঠিক তেনেকুৱা নিচিনা হয় মানে বস্তুটো। বহুতৰ প্ৰথম এনেকুৱা, যিহেতু অনদীপ মোৰ বন্ধুৱে উলিয়ালে, এনেকে যে হেৰি কথা কৈ পেলাই যে মানে হেৰি কৰিব লাগে, ধৰ পিকচাৰটো এনেকে ভিডিঅ' বনাব লাগে, বৌয়ে আইডিয়াটো কেনেকুৱা পাইছিলে প্ৰথমতে মানে এনেই বেলেগ দেখো যে এনে কৰো লাগেই, কৰি চাম, মই কৰিম বুলি কৈও থাকো কেতিয়াবা কেতিয়াবা, তাৰপিছত কৰিয়ে থাকে তাৰমানে। মই অকলে কৰি আছিলো প্ৰথমতে, অকলে কৰিছিলো মই। কৰি দিওঁ। মাতটো বেলেগ কৰি দিছিলে, তেতিয়া মই অকলে কৰি আছিলো। সেমন্তিকা বা ধৰ এনেকে বৰ্ষাৰাণী বা তেতিয়া কেনেকুৱা লাগিছিলে? তেতিয়া মানে নিজকে ভিডিঅ'টো চাই পিনে পাছত কেনেকুৱা লাগিছিলে মানে? ভালে লাগিছিলে। এতিয়া আকৌ মাতটো কিছুমান বেলেগ হৈ যায়, একেটা হৈ যায় বুলি আকৌ বেলেগ আৰু লৈ ল'লে মানে ভাল হ'ব বুলি প্ৰথমতে অকলে কৰি আছিলো মই। আচলতে ভিডিঅ'টোৰ এটা ভিডিঅ'ত যদি কোৱালিটি আহিব লাগে, সেই বস্তুখিনি মেইনটেইন কৰিব লাগিব। যেতিয়া মানে বৌয়ে ধৰক এটা কেৰেক্টাৰ কৰিছে আৰু বেলেগ এজনী বা বেলেগ এটা মাত লাগিব, তো একেটা মাতে কৰিলে সেই বস্তুটো ভাল নহয়। সেইকাৰণে লগতে আমাৰ এইফালে দেখিছে খুৰীদেউ বহি আছে,
ভিডিঅ' কেনেকুৱা লাগিছিলে প্ৰথমতে? ভালেই লাগিছিলে। তাৰমানে নিজকে ভিডিঅ'টো চাবলৈ ভাল লাগিছিলে নে কৰাৰ পাছত? ভালেই লাগিছিলে। ভিডিঅ'টো কেতিয়া দিব, কেতিয়া চাম, কেনেকুৱা দেখিব সেইটোৱে। ফটোখিনি আপোনালোকৰ নিজৰ নিজৰ আহিছে নে? নিজৰ আছে নিজৰ আছে, মানে আমাৰ তলৰ দুখন নিজৰ তাৰমানে সেইটোৱে কৈছো, অ। যোনটো মানে ফেচটোতো লুকুৱাই দিয়ে, সেইটো যেনেকে আমাৰ চেলিব্ৰিটি সকলৰ লগোৱা হয়, তলৰ ফটোখিনি আপোনালোকৰে নে? আমাৰো হয়, কিছুমান হেৰি বেলেগৰ পৰা লোৱা হয় সেনেকুৱা ফটো। বেলেগৰো আহে মানে ন? সেয়া আৰু নিজে নিজে কৰি পেলাই নিজে কেতিয়া চাম আচলতে সেই বস্তুটো মেইন। আমাৰ ভিডিঅ' বনোৱাসকলে কিছুমান এনেকুৱা হয়, ভিডিঅ'টো কৰাৰ পাছত মোৰ বেয়া হ'ব নেকি, ভাল নালাগিব নেকি, মোক সেই বস্তুটো আচলতে কেতিয়াবা লাগিছে নেকি সেনেকুৱা? তেনেকুৱা লাগিছে। মানুহবিলাকে হাঁহিব নেকি, আমি আগতে নহয়, আমি হেৰিকে কৰিছিলো যে, আমি ৰিয়েলকে আমি নিজে ওলাইছিলো যে, তেতিয়া অলপ হেৰি লাগিছিলে ন, ভিডিঅ'ত ইমান লগা নাছিলে। প্ৰথম অৱস্থাত মানে অলপ ভয় লাগে তো, যিকোনো এটা মানে কেমেৰাৰ আগত যিয়ে হ'লেও মানে প্ৰথম অৱস্থাত যেতিয়া ওলাই অলপ ভয় ভাৱ এটা আহিবই। এনেকে ধৰক আপুনি মিটিঙত ক'ৰবাত কথা ক'ব পাৰিব, কিন্তু যেতিয়া কেমেৰা এটা আগত আহে নহয়, সেইটো যিমান বস্তুটোৱে ক'ব বেলেগ। পৰাজনো মানে বদলি হৈ যায়, মানে বদলি হৈ কওঁ যায়, বুলি কোৱাটো চেঞ্জ হৈ নোলায়, যায়। বদলি হৈ যায়, বা যিটো ৰিয়েকশ্যন হ'ব লাগে ৰিয়েকশ্যনটো নাহে, সেই বহুত মানে কষ্ট হয়। অৱশ্যে আমি 3টামান চেষ্টাহে কৰিছিলোঁ দেই, 3টামান বনাইছোঁ, কেইবাবাৰো মানে কাটি হ'লেও মানে চেষ্টা কৰিছিলোঁ। আৰু এই যে মাঘ বিহুত এটা বনাইছিলোঁ, হাঁহ চুৰ ওলাইছে বুলি এটা বনাইছিলোঁ, সেইকেইটাতো নিজে কৰা আছে, ডাইৰেক্ট মানে নিজে হেৰি কৰা আছে কৰিছে। কমেডি। মানে বেলেগ কেমেৰাত হ'লে মানুহ নাই, সেই ইজনে সিজনক ধৰি দিওঁ, সিজনে সিজনক, তেনেকুৱা ধৰণে কৰা হয় তাৰমানে, উপায় নাই। আৰু স্ক্ৰিপ্টটো লিখি লৈছিলোঁ, এজনে কৰি দিব লাগে। কিন্তু কিছুমান স্ক্ৰিপ্ট হৈছে আনস্ক্ৰিপ্টেড বুলিব লাগিব, কিছুমান স্ক্ৰিপ্টেড নাই, মানে কিবা এটা কৰি এনে থাকিলে আৰু অট'মেটিক কমেডি এনেই মিলাই দিয়া হয় তাৰমানে। এতিয়া ভাবিছোঁ কি তেনেকুৱা ধৰণে বনাম, কেৱল ইউটিউবত আৰু ফেচবুকত অৱশ্যে বহুত আগতে মানে মাজতে দিয়া নহ'ল, আৰু বহুত কেমেৰা মানে দিয়া নহ'ল। এইকেইদিন এই 2 মাহ মান ভিডিঅ' দিয়া নাই, বহুত কম হৈ গৈছে আচলতে। কমটো একেবাৰে কম হৈছে, দিয়াই নাই। কিন্তু ভিডিঅ' দিলে ৰাইজে চাই, ৰাইজে নোচোৱা নহয়, কমেণ্ট কৰে খুব ধুনীয়াকে, এনজয়মেণ্ট কৰে নিজকে ভিডিঅ'টো চাই পেলাই, আৰু ফূৰ্তি কৰে আৰু ভিডিঅ'টো চাই পেলাই ভাল পায় ৰাইজে, যিহেতু সেইটো ৰাইজে বিচাৰি থাকে ভিডিঅ'টো কেতিয়া দিব, হয়তো বহুতে বিচাৰিব, যিসকল অনুৰাগী আছে তেওঁলোকক। আচলতে এনেকুৱা হয়, ভিডিঅ'টো গম পালে আপোনালোকে কিমান কষ্ট আছে কৰাত, কিমান তাৰ পাছত কিমানখিনি ষ্ট্ৰাগল আছে আচলতে। তো সেই কাহিনীটোৱে মই আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলো। আৰু কিবা ক'বলৈ আছে নেকি বৌ? আৰু ভৱিষ্যতে কেতিয়াবা এনেকে অভিনেতা বনিবলৈ মন আছে নেকি? অভিনেত্ৰী? নাই, সেইটো সপোনটো চবচে ডাঙৰ কথা। সপোন মানুহে দেখিব লাগে। সেইটো হয়, সপোনটো ভৱিষ্যতে নহ'বও পাৰে পূৰণ, কিন্তু হ'বও পাৰে। কিন্তু এতিয়া যিমানখিনিলৈকে গৈছে, ৰাস্তাটো যিহেতু মোকলাই লৈছে, ভৱিষ্যতে কি বুলি মানে কিবা এটা মানে থাকিব আমি লাগে। নিজৰ ফালৰ পৰাই আৰু সেনেকে বনাম বুলি ভাবিছো আৰু। সেইটোৱে, আপোনালোকে যদি লয় আঁকোৱালি, তেতিয়াহ'লে নিশ্চয় হ'ব এদিন। হয়, আমি নিশ্চয় চেষ্টা কৰিম। আছামিজ শ্বৰ্ট ফিল্ম, অলপ এণ্টাৰটেইনমেণ্ট আৰু কমেডি টাইপৰ অলপ তেনেকুৱা ধৰণৰ বনাম বুলি ভাবি থৈছোঁ। মানে মাজে এটা দুটা বনাওঁ, কিন্তু সময় মিলাব নোৱাৰোঁ, মানুহবিলাক ইফালে সিফালে যাবলগীয়া হয়, সেইকাৰণে মানে বেছিকৈ মানে বনোৱা হোৱা নাই। আৰু তোমাকো মানে অশেষ ধন্যবাদ জনাইছোঁ, নামচাইৰ পৰা আহি আমাৰ ইয়ালৈ অহাৰ বাবে আজি অশেষ ধন্যবাদ জনাইছোঁ। থেংক ইউ মোৰ ফালৰ পৰাও যে ইমানখিনি সময় দিয়াৰ কাৰণে সকলোকে। আৰু শেষত কথা এটা সুধিম বুলি ভাবিছিলোঁ দেই, কি সুধিম বুলি পাহৰিলোঁ মই। আচলতে বেলেগ কথা পাতি থাকোঁতে পাহৰিয়ে থাকিলোঁ কি কথা এটা সুধিম বুলি ভাবি আছিলোঁ। এয়াই আছিলে আচলতে খুব ভাইৰেল হৈ থকা আছামিজ 4G চেনেলটোৰ ব্যক্তিকেইগৰাকী, আচলতে মেইন ব্যক্তিগৰাকী অনাৰজন এজনে হৈছে, মোৰ লগত আছে অনদীপ, আৰু এইফালে চেমন্তিকা, লগতে চেমন্তিকা, আৰু এইফালে আমাৰ চেমন্তিকা আছে, দীপলিনা বা আছে। আচলতে ফেচ কেইটা হয়তো নালাগিব পাৰে, কিন্তু ভিডিঅ'খিনিত চালে আপোনালোকে গম পাব কেনেকে দীপলিনা বনিলে, কেনেকে চেমন্তিকা বনিলে, আৰু কেনেকে বৰষা বনিলে। গতিকে এয়া আছিল। আৰু কেইজনমান আছে, আৰু আছে ন? ভইচ কেতিয়াবা দিয়ে, আমাৰ বাইদেউ দিয়ে, অলপ মানে দিয়া হয়। প্ৰায় মানে প্ৰথমৰ পৰা যদি আমি চাবলৈ যাওঁ, 5-6 গৰাকীমান আছেই। বহুত আছে, মোৰ লগত বৰ্তমান 2গৰাকী আছে, এগৰাকী আমাৰ খুৰীদেউ আৰু বৌ আছে। এতিয়া বেছিকৈ ইহঁত দুজনীয়ে দিয়ে, মানে বাকীবিলাক মানে কিছুমান স্কুল গৈ আছে, কলেজ পঢ়ি আছে, ছোৱালীও আছে মানে, আৰু বৌ আছে কেইজনীমান। কেতিয়াবা মানে অসুবিধা হ'লে মানে ভইচটো দি দিয়ে, মানে তেনেকে মিলাই থওঁ আৰু। অ'কে, শেষত তেতিয়াহ'লে কি বুলি ক'ম, মই সুধিব লগাটো পাহৰিয়ে থাকিলোঁ, কিবা সুধিম বুলি থাকি গ'ল। বহুত ধন্যবাদ ইমানখিনি সময় দিয়াৰ কাৰণে। মৰাণৰ যিটো ভাষা আছে, বৌহঁতে যিটো প্ৰথমতে শুনালে, কেনেকুৱা লাগে সেই টিউনটো বা সেই কথাখিনি আপোনালোকক কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। শেষত কৈ দিওঁ আৰু আমাৰ যিটো একদম একজেক্ট মৰাণ ভাষা, সেইটো আমি অৱশ্যে নাজানো। আমাৰ মানে ককা আইতা
বৰপাই বৰমা সেইসকলেহে মানে এই ভালকে জানিব। আমি মানে জেনেৰেশ্যনটোত সেই বস্তু থাকিব অলপ নহয় অলপ ক'ৰবাত মানে নহয় অলপ থাকিবই। বেলেগ মানে যিটো আমি মানে যিটো ঘৰত সাধাৰণতে পাতো সেই হিচাপতে বনোৱা হয়। সেই হিচাপতে আমি বনাওঁ। কিছুমান শব্দ মানে বেলেগো ওলাই যায় মানে লিখিত ভাষাও দুই এক আমি কৈ পাওঁ মাজে মাজে, নোকোৱা নহয় কিন্তু আমি যিখিনি ঘৰত পাতো সেইখিনি ক'বলৈ মানে আমি চেষ্টা কৰোঁ তো তাৰমানে। সেই আৰু চবৰে ভাষা তেনেকুৱা হয়। এতিয়া আমি যেতিয়াও কছাৰী ভাষা সদায় ক'ব নোৱাৰোঁ, তো ৰাইজৰ লগত মিলি পিনে এনেকৈ আমি যেনেকৈ কৈ থাকোঁ তেনেকৈ হৈ যায়। শুদ্ধ অসমীয়া নাহিব পাৰে, সেইটোৱেও কথাটো বুজাব চেষ্টা কৰিছে যে শুদ্ধ মৰাণ নহ'বও পাৰে, হয়। কিন্তু ঘৰত যেনেকৈ পাতি থাকে তেওঁলোকে সেইখিনি চেষ্টা কৰে, তেনেকৈ দিবলৈ চেষ্টা কৰে। আৰু শেষত খুৰীদেউ বহুত বহুত ধন্যবাদ থাকিল। আৰু এইফালে বহুত বহুত ধন্যবাদ মনোদীপ, ভাল ধন্যবাদ। লাগিলে। আৰু তোমালোকে এনেকৈ আগবাঢ়ি যোৱা, মই তাকে মোৰ ফালৰ পৰা কামনা কৰিলোঁ। আৰু মোৰ পেজটো যদি আপোনালোকে ফ'ল' কৰা নাই, ফ'ল' কৰি দিব। ইউটিউবত চাই আছে যদি ছাবস্ক্ৰাইব কৰি দিব। আৰু নিশ্চয় কিবা আহিম। ক'ব লগা আছে শেষত কৈ দিয়ক। আৰু তেনেকৈ ক'বলগীয়া নাই। আপোনালোকে উদয় শইকীয়া এই চেনেলটো ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰি ৰাখিব। আৰু খুব সুন্দৰ সুন্দৰ ভিডিঅ' বনাই আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ জনাইছোঁ। আৰু আছামিজ 4G চেনেলটো চাবলৈ নাপাহৰিব, ধুনীয়া ধুনীয়া এণ্টাৰটেইনমেণ্ট ভিডিঅ'বোৰ। লিংকটো ডেছক্ৰিপশ্যনত আৰু ওপৰত দি দিছোঁ, আপোনালোকে গৈ পিনে এতিয়া লগে লগে চেক কৰক।